আজি আহিছে আমাৰ ঘৰলৈ বৌৰ ভাগৰ মাক, সেইকাৰণে এফালে খুৱাবলৈ বনাই আছোঁ মই চিকেন, আৰু এফালে মাটিমাহ গাহৰি আৰু গাহৰি পাত চব্জি এনেকৈ দি পঠাইছে আমাৰ মামাহঁতৰ ঘৰৰ পৰা, নতুন ঘৰ লৈছে বুলি। আৰু তাকে গৰম কৰি আছোঁ মই অকণমান। তাৰপিছত এফালে বইল কৰি আছোঁ ব্ৰইলাৰ মাংস, সেয়া বনাম এতিয়া বিলাহী আলু দি পিনে মই। তাৰপিছতে ৰাতি ভাত সাঁজ এনেকৈ খোৱালোঁ। ৰাতিপুৱা শুই উঠি মই খাই আছোঁ চানা ভাজি। তাৰপিছতে পাপাই লোকেল চিকেন এটা লৈ আহিলে, বৌৰ জ্বৰ হৈ আছে কাৰণে জাল খুৱাব বোলে মায়ে। এইখিনি লোকেল চিকেন কালি দি পঠাইছিলে বৌহঁতৰ বৰমাকে কালি জোনাইৰ পৰা। তাৰপিছতে এয়া ৰাতি থৈ দিয়া মাটিমাহ গাহৰিখিনি, মানে যিহেতু মাংস কিবাকিবি বেছি হ'ল কাৰণে খাই কৰিব নোৱাৰিলোঁ এইখিনি ফ্ৰিজিং হৈ থাকিলে, মানে বৰফে হৈ থাকিলে নেকি অলপ। তাৰপিছতে এফালে চাফা কৰি দিছে অকণমানকৈ, মানে অলৰেডি চাফা কৰিয়ে আনিছে বাৰু। আৰু এইফালে মায়ে উঠাই আনিলে গোটেই ডালে চালে, বৰষুণ দি আছে সেইকাৰণে তিতি ছিঙিবলৈ বেয়া পালে চাগে। ডালটোকে উঠাই লৈ আহিলে পাত চাত কিবা জাল বনাবৰ কাৰণে। তাৰপিছত এইফালে বৌক দিলোঁহি চাহ ৰুমতে, তাই লেবেজান হৈ পৰি আছে বেচেৰি জ্বৰতে। তাৰপিছত এইফালে মামাহঁতৰ ঘৰলৈ আহিলোঁ, ওচৰতে থকা এই কিবা শেৱালি পাত বোলে ৰসটো বইল কৰি খুৱাই দিলে অলপ জ্বৰ ভাল হয় বোলে। সেইকাৰণে কালি ডক্টৰো গৈছিলে বাৰু, কিন্তু ভাল হোৱা নাই যিহেতু সেইকাৰণে ইয়াকে বইল কৰি খুৱাওঁ বুলি আহিলোঁ ৰাতিপুৱাতে। বৰষুণো দি আছে।